নমস্কাৰ মোৰ নাম মঞ্জিল শইকীয়া আৰু সকলোকে স্বাগতম জনাইছো জ্ঞান প্ৰদাতা সাম টেনলৈ আজিৰ ভিডিঅ'টোত এটা বহুত ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ডিসকাস কৰিম সেইটো হৈছে অণু পৰমাণু মৌল যৌগ এইবিলাকৰ ওপৰত এটা অণু পৰমাণু মৌল যৌগ তোমালোকৰ যদি ক্লাছ 10 ৰ কিতাপখন মিলিছোৱা তেন্তে কোটো মানে ডাইৰেক্টলি নোপোৱা যায় অণু মানে কি পৰমাণু মানে কি সেইবিলাক নাথাকে ওয়াৰ্ডখিনি কিন্তু ইউজ হোৱা দেখি যাবা সো যদিহে তোমালোকে নাজানা যে অণু মানে কি পৰমাণু মানে কি তেন্তে তোমালোকে বুজি পোৱাত বহুত প্ৰবলেম হ'ব প্লাস তোমালোকৰ যিবিলাক ৰাসায়নিক সমীকৰণ আছে ধৰা নীলা নীলা আখৰেদি MgO কি আছে H2SO4 এনেকুৱা ধৰণৰ ঢেৰ কিছুমান লিখা থাকে ন যে Mg + O2 টাৰ্নছ টু MgO ঠিক আছে ঠিক তেনেকৈ বিভিন্ন ধৰণৰ তোমাৰ লোকৰ ইকুৱেশ্যন আছে সো সেইখিনি বুজি পাবলৈ হ'লে তোমালোকে এই টপিকবিলাক ভালদৰে বুজি পাব লাগিব ওকে সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা য'ত আমি ডিসকাস কৰিছো ট্ৰাই কৰিছো একদম ভালদৰে যাতে বুজি পোৱা গতিকে উইদাউট ৱেষ্টিং এনি মোৰ টাইম লেটছ গেট ষ্টাৰ্টেড মেইন কথাটো হল তোমালোকৰ কিতাপত যদি সোৱা MgO দেখিবা কৰবাত H2SO4 দেখিবা ক্লিয়াৰ কৰবাত দেখিবা NaCl কৰবাত দেখিবা BaSO4 কৰবাত দেখিবা OH কৰবাত দেখিবা O2 কৰবাত দেখিবা H2 সো কি হিচাপ বিভিন্ন ধৰণৰ বিলা ফৰ্মুলা থাকে এই ফৰ্মুলাবিলাক কেনেকৈ লিখা হয় হেবিলাক জানিবলৈ হলে তোমালোকে মেইনলি ক'বলৈ গ'লে ছটা কনসেপ্ট বুজি পাব লাগিব মুখস্থ কৰিব নালাগে কাক বুলিবলৈ তোমালোকৰ এক্সাম নাহে আৰু এইবিলাক তোমালোকৰ কিতাপতো নাই কিন্তু মেইন কথাটো হল সেইকিটা যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে তোমালোকে কৰিব নোৱাৰিবা হল গতিকে এই পাঁচটা লেসন মেইনলি কেমিস্ট্রি কথা যদি কয় পাঁচটা লেসনৰ ব্যাকবোন বুলি ক'ব মানে মেইন বস্তু আজি যিটা আলোচনা কৰিম সেইকিটা ওকে সো তোমালোকে একদম সময় ওয়েষ্ট মানে ইগনোৰ নকৰিবা আজি ভিডিওটো গতিকে চাই যাবা ক্লিয়াৰ প্ৰথম বস্তুটো কি পৰমাণু এতিয়া চাবা যে পৃথিৱীত যিমান বস্তু দেখিছা পৃথিৱীত যিমান বস্তু আছে ধৰা জীৱই হওক বা অজৈব বস্তুৱে হওক ঠিক আছে গছ গছনি পৰা আদি কৰি কাঠ বাঁহ টেবুল মানে যি আছে আৰু পৃথিৱীত গোটেইবিলাক কি হেৰি গঠিত সেইবিলাকক তুমি ক'ব পাৰা পদাৰ্থ বুলি মানে প্ৰত্যেকটো বস্তুকে আমি কি বুলি কওঁ পদাৰ্থ বুলি কওঁ এইবিলাকক কিছুমানক কোৱা হয় জৈৱিক পদাৰ্থ কিছুমানক কোৱা হয় অজৈৱিক পদাৰ্থ এইটো একদম সিম্পল মানে বস্তু বুলি নকওঁ আমি পদাৰ্থ বুলি কওঁ এতিয়া যিমানবিলাক পদাৰ্থ দেখিছা এই পদাৰ্থবিলাক কিছুমান সৰু সৰু কণিকাৰে গঠিত কিহেদি গঠিত সৰু সৰু কণিকাৰে গঠিত ক্লিয়াৰ যিবিলাক কণিকা কিহেদি দেখো আমি চকুৰে মনিব নোৱাৰি বহুত সৰু ক্লিয়াৰ গতিকে এই যিবিলাক কণিকা এই কণিকাবিলাককে কোৱা হয় কি বুলি পৰমাণু বুলি ধৰি লোৱা এটা এক্সাম্পল চোৱা এখন বেৰ আছে ঠিক আছে এখন ৱাল আছে এখন কিহেদি গঠিত হ'ব বাৰু এখন গঠিত হ'ব কিছুমান ইটা দি হয় না কিছুমান ইটা দি গঠিত হ'ব ক্লিয়াৰ এতিয়া মই যদি তোমাক সুধো যে এখন ৱাল কিহেদি গঠিত হৈছে সো মানে এটাতকে সৰু একক বা কিবা এটা যদি সুধো তোমালোকৰ মেইন আনসাৰটো কি হ'ব ইটা বুলি ক'বা হয় না ক্লিয়াৰ ইটা বুলি ক'বা এতিয়া কথা হ'ল যেনেকৈ ৱালখন কিহেদি গঠিত হৈছে ইটা দি গঠিত হৈছে তেন্তে পৃথিৱীত যিমান পদাৰ্থ আছে বিশ্ব ব্ৰহ্মাণ্ডত থকা প্ৰত্যেকটো পদাৰ্থ কিছুমান পৰমাণুৰে গঠিত বুজি পালা সো ইয়াৰ অৰ্থ এইটো যে এই যে ইটাটোৱে গঠিত হৈছে ইটাটো কিছুমান সৰু সৰু পৰমাণুৰে গঠিত যিবিলাক আমি চকুৰে নেদেখো ক্লিয়াৰ বুজি পালা কিন্তু এনে ওভাৰঅল যদি ক'বলৈ যাওঁ পকাখন মানে দেৱালখন বা ৱালখন কিহেদি গঠিত বুলি কওঁ আমি ইটাই গঠিত বুলি কওঁ কিন্তু একচুৱেলি যদি চাবলৈ যাওঁ তেন্তে ইটাটোৰ ভিতৰতো বহুত সৰু সৰু কণা আছে যিবিলাকক পৰমাণু বুলি কোৱা হয় ক্লিয়াৰ বুজি পালা এতিয়া এই পৰমাণুবিলাকৰ বিভিন্ন নাম আছে হ'ল যেনে পানী উদাহৰণ দিছো পানী কি হৈছে এক প্ৰকাৰৰ ই পদাৰ্থ ঠিক আছে পানী যেনেকৈ পদাৰ্থ বায়ুত থকা গেছবিলাক মানে বায়ু বায়ুমণ্ডল মানে বায়ুমণ্ডলতে বতাহ বুলিব গতিকে বায়ুমণ্ডলত কি থাকে বিভিন্ন ধৰণৰ গেছ থাকে সেই গেছবিলাক ধৰি লোৱা অক্সিজেন থাকিব পাৰে মানে নাইট্ৰজেন থাকিব পাৰে তাৰপিছত তোমাৰ আকৌ বিভিন্ন গেছ আছে নহয় গতিকে আৰু কি আছিলে কাৰ্বন ডাই অক্সাইড থাকিব পাৰে বিভিন্ন গেছ থাকে এতিয়া কথা হ'ল সেই গেছবিলাক যে সেই বা বায়ুবিলাকো এক ধৰণৰ কি বুলি ক'ব পাৰা সেইবিলাকো পদাৰ্থ বুজি পালা সো পদাৰ্থ মানে কি তোমালোকে ইতিমধ্যে বুজি পালা এতিয়া কথা হ'ল ধৰি লোৱা পানী এটা এক্সাম্পল দিছো পানীক লৈ এতিয়া পানী কি হ'ল পানী হৈছে এটা পদাৰ্থ যিটো কি অৱস্থাত আছে জলীয় অৱস্থাত আছে যিটো আছে তোমাৰ জলীয় অৱস্থাত এতিয়া এই যিখিনি পানী আছে এই পানীখিনিত তুমি কিহেৰে গঠিত হ'ব পৰমাণুৰে গঠিত হয় পৰমাণুৰে গঠিত এতিয়া পানী গঠিত হয় দুবিধ পৰমাণুৰে ক্লিয়াৰ কি এটা হৈছে হাইড্ৰজেন আনটো হৈছে অক্সিজেন বুজি পালা এতিয়া পানীৰ এটা সংকেত আছে ৰাসায়নিক সংকেত আছে সেইটো হৈছে H2O এতিয়া পানীৰ ৰাসায়নিক সংকেত H2O কেনেকৈ লিখিলো সেইটো পিছত গম পাবা কিন্তু মেইন কথাটো হ'ল H2O দি গঠিত এতিয়া জাষ্ট মোটামুটি এইটো বুজি পোৱা যে পানীৰ ৰাসায়নিক সংকেত H2O গতিকে এই যে H2O দেখিছা গতিকে H মানে কি হাইড্ৰজেন O মানে কি অক্সিজেন গতিকে তেনেকৈ অলমোষ্ট 118টা আছে প্ৰত্যেকৰে এটা নাম থাকে ধৰা হাইড্ৰজেন যাক হিলিয়াম ওকে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন তেনেকৈ গৈ থাকিব বুজি পালা এতিয়া তোমালোকৰ কাম হ'ল যে প্ৰথম যি 20টা তোমাৰ মৌল পাবা
এতিয়া মৌল মানে কি পিছত কৈ আছো, কিন্তু মৌল বুলিও ক'ব পাৰা, বা মুঠতে এই নামকেইটা মানে সংকেতকেইটা এইকেইটা মনত ৰাখিবা, কোনটো কি বুলি কোৱা হয়। এইটো মোষ্ট ইম্পৰ্টেণ্ট বুলি কৈছো। চ' তোমালোকৰ কাম হ'ল কি এইকেইটা চাই ল'বা। প্ৰথম 20টা মৌলৰ কথা যে ক'লো, হাইড্ৰজেনৰ পৰা ষ্টাৰ্ট হৈছে। এই 20টা মৌলৰ প্ৰত্যেকটো মৌলৰ চিহ্ন বা সংকেত তোমালোকৰ কেনেকৈ লিখা হয় তাৰ এটা PDF আছে। সেই PDFটো এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাবা। আৰু যদিহে কাৰোবাৰ ওচৰত ক্লাছ 9ৰ কিতাপ আছে তাতো পাই যাবা, বা এই ক্লাছ 10ৰ ছায়েন্সৰ তোমালোকৰ 5 নম্বৰ চেপ্টাৰত এখন পৰ্যায়িত তালিকা আছে, আধুনিক পৰ্যায়িত তালিকা, তাতো পাই যাবা। কিন্তু মই কি ক'লোঁ, প্ৰথম 20টা মৌলৰ এটা PDF বনাই থোৱা আছে, সেইকেইটা তোমালোকে মনত ৰাখি ল'ব পাৰা। যিটোৱে মানে ইজি পোৱা সেইটোৱে কৰি ল'বা, কিন্তু কিতাপৰ পৰা চালে বেছি ভাল হয়। তথাপিতো যদিহে বুজি নোপোৱা বুলি মই এনেকৈ দি দিছোঁ, আৰু তোমালোকে চাই ল'বা, লিখি ল'বা, মনত ৰাখিবলৈ চেষ্টা কৰিবা। অ'কে, তেতিয়া তোমালোকে পিছৰখিনি বুজি পাবা। হ'ল এইখিনিলৈকে ঠিকে আছে নহয়? গতিকে আমি কি বুজি পালোঁ, পৰমাণুবিলাকে প্ৰত্যেকটো পদাৰ্থ গঠনৰ একেবাৰে প্ৰাথমিক গোট, হয়নে? পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোট, কি প্ৰাথমিক গোট, এইখিনিলৈকে ঠিকে আছে। আৰু প্ৰত্যেকৰে কি একোটা সংকেত থাকে, এইখিনিলৈকে ঠিকে আছে। পৰমাণু মানে কি আমাৰ কমপ্লিট হৈ গ'ল। এতিয়া অকণমান যদি খেলিমেলি লাগিছে অকণমান ৱেইট কৰা, ইয়াৰ পাছত ঠিক হ'ব। এতিয়া অণু মানে কি, পৰমাণু আছে নহয়, তেনেকৈ এটাতকৈ বেছি পৰমাণু যেতিয়া লগ খাব, এটাতকৈ বেছি পৰমাণু যেতিয়া লগ খাব বা ৰাসায়নিকভাৱে যুজিত হয় মানে যোগ হৈ যাব, তাক কোৱা হয় অণু বুলি। এতিয়া অণু এক্সাম্পল কি হ'ব, ধৰি লোৱা এটা অক্সিজেন পৰমাণু আছিলে, এফালেও এটা অক্সিজেন পৰমাণু আছিলে, দুইটা কি হৈ গ'ল, যোগ হৈ গ'লত কি হৈ যাব, দুইটা হৈ যাব O2 বুলি ক'বা। গতিকে O2 কি হ'ব, অণু হ'ব। বুজি পালা? ঠিক তেনেকৈ H2O, ইয়াত কি আছে, হাইড্ৰজেন আছে আৰু অক্সিজেন আছে। গতিকে এটাতকৈ বেছি আছে নে সেইটো চোৱা, এটাতকৈ বেছি আছে নে, হাইড্ৰজেন দুটা, অক্সিজেন এটা, গতিকে ইয়াত মুঠতে কেইটা পৰমাণু আছে, 3টা। গতিকে 3টা আছে, যিহেতু এটাতকৈ বেছি হ'ল নে, এটাতকৈ বেছি হ'ল, গতিকে হাইড্ৰজেন ডাই অক্সাইড বা পানীও হ'ব এক প্ৰকাৰ অণু। ঠিক তেনেকৈ যদি কওঁ, মই তোমাক যদি সুধোঁ H2 বোলে অণু হয়নে, তেতিয়া চিধা এনচাৰ হ'ব নহয়। কিয় নহয়, কাৰণ H বুলি কওঁতে একো নাথাকিলে ইয়াত 1 থাকে, একো নাই মানে ইয়াত 1 এটা আছে, গতিকে H1। গতিকে অণু হ'বলৈ কি হ'ব লাগিব, এটাতকৈ বেছি পৰমাণু লাগিব, কিন্তু ইয়াত এটাতকৈ বেছি নাই, গতিকে এইটো অণু নহয়। কিন্তু যদি কওঁ H2 বুলি, ঠিক আছে, তেন্তে এইটো অণু হয়। কিয় হয়, কাৰণ ইয়াত দুটা আছে, এটাতকৈ বেছি আছে। হ'ল, এইখিনিলৈকে ক্লিয়াৰ? গতিকে পৰমাণু মানে সৰু, আৰু যেতিয়া তাত কেইবাটাও পৰমাণু লগ খাব, একেধৰণে হওক বা বেলেগ বেলেগ ধৰণৰ হয়, লাগিলে এতিয়া O2টো অণু হয়, ঠিক তেনেকৈ H2O টো অণু হয়। H2Oত বেলেগ বেলেগ পৰমাণু আছে, O2ত একে পৰমাণু আছে, হয় নাই? দুইটা অক্সিজেনে, ইয়াত আকৌ অক্সিজেন আৰু হাইড্ৰজেন বেলেগ বেলেগ আছে। যিয়ে নহয়, মুঠতে এটাতকৈ যেতিয়া বেছি হ'ব সেইটো কোৱা হয় অণু বুলি, আৰু অকলে যেতিয়া থাকিব সেইটো কোৱা হয় পৰমাণু বুলি। ক্লিয়াৰ? এইখিনিলৈকে ঠিকে আছে? গতিকে পৰমাণুটো সৰু, অণুটো তাতকৈ ডাঙৰ। এতিয়া মৌল মানে কি সেইটো চাওঁ আহা। মৌল মানে কি সেইটো চাম। মৌল মানে কি, যে যেতিয়া এক ধৰণৰ পৰমাণু থাকে, এক ধৰণৰ, চাবা মই এটা বুলি কোৱা নাই, এক ধৰণৰ বুলি কৈছো। এক ধৰণৰ পৰমাণু দাদা বুজি পোৱা নাই? অ'কে, টেনশ্যন নল'বা, এক্সাম্পল দিলে ধুনীয়াকৈ বুজি পাবা। ধৰি লোৱা মই যদি কওঁ H2 বুলি কওঁতে কি আছে, ইয়াত হাইড্ৰজেন দুটা আছে নে? দুটা আছে। আকৌ যদি কওঁ O2 বুলি কওঁতে ইয়াত অক্সিজেন দুটা আছে নে? আছে। আকৌ যদি কওঁ অকল O বুলি কৈছো যেনিবা, ইয়াত অকল কি আছে, এটাই আছে পৰমাণু, সেইটো কি, অক্সিজেন। গতিকে এই তিনিওটা কেছ চোৱা, এই তিনিওটা কেছত কি দেখিছা বাৰু? এই তিনিওটা কেছত আমি দেখিছো যে প্ৰত্যেকতে চেম পৰমাণু আছে। অকল অক্সিজেন বুলি যেতিয়া কৈছো তেতিয়াও অকল এটা পৰমাণুৱে আছে, কিন্তু সেইটোতো চেম, অকলে থকা মানে চেমেই আৰু। কিন্তু O2 বুলি যেতিয়া কৈ দিলো, O2 বুলি কওঁতে চেম আছে নে? দুইটা অক্সিজেনে, দুইটা চেম হয় নাই? হয়। H2 বুলি কওঁতে দুটা পৰমাণু আছে, দুইটা চেম হয় নাই? H হয়। চ' মিনছ যেতিয়া এক ধৰণৰ পৰমাণু থাকিব, লাগিলে সি অকলেই থাকক বা বেলেগকে থাকক, সেইবিলাকক কোৱা হয় মৌল বুলি। এতিয়া তোমালোকৰ মনলৈ আহিছে, তেন্তে দাদা আমি O2টো অণু বুলি পাইছিলো, কাৰণ অণু কাক কয়, যে যেতিয়া এটাতকৈ বেছি হ'ব, আৰু O2ত কি হৈছে, এটাতকৈ বেছি আছে, গতিকে O2টো অণুহে পাইছিলো, তুমিতো এতিয়া মৌল বুলি কৈছা। তেন্তে মেইন কথাটো কি শুনা, O2 অণুও হয়, লগতে মৌলও হয়। বুজি পালা? গতিকে মানে মৌলবিলাক হয় পৰমাণু হিচাপে থাকিব, পৰমাণু ফৰ্মতো থাকিব পাৰে, বা অণু ফৰ্মত থাকিব পাৰে। হ'ল, কিন্তু অণু বুলি কওঁতে বেলেগ হ'ব নোৱাৰিব, চেম হ'ব লাগিব। হ'ল, এতিয়া O2টো মৌল হয়, লগতে ই অণু, তোমাৰ মৌলও হয়, লগতে ই অণু হয়। কিন্তু এতিয়া চাবা H2O বুলি যদি কওঁ, H2O টো অণু হয় নাই? অণু হয়। কিয় হয়? কাৰণ ইয়াত এটাতকৈ বেছি পৰমাণু আছে, 3টা পৰমাণু আছে নহয়, হাইড্ৰজেনৰ দুটা, অক্সিজেনৰ এটা, গতিকে এইটো এটা অণু হয়। কিন্তু এইটো মৌল হয় নে? মৌল নহয়। কিয় নহয়? কাৰণ ইয়াত বেলেগ বেলেগ পৰমাণু আছে। অণু হয়, কিন্তু এইটো কি, মৌল নহয়। বুজি পালা? এতিয়া মেইন কেছটো কি, পৰমাণু মানে কি, একেবাৰে সৰুটো, মানে পদাৰ্থ গঠনৰ একেবাৰে প্ৰাথমিক গোট, আৰু যেতিয়া কেইবাটাও পৰমাণু লগ খাব সেইটো কোৱা হয় অণু বুলি। যেতিয়া এক ধৰণৰ পৰমাণু থাকে সেইটো কোৱা হয় মৌল বুলি। লাগিলে এটাই থাকক, দুটা থাকক, 3টা থাকক, 4টা থাকক, কেছ নাই, যেটা থাকক থাকিব, মুঠতে সেইটোৱে কথা। হ'ল, এতিয়া এইটো হ'ব দ্বি পাৰমাণৱিক মৌল বুলি ক'ব পাৰা। এইটো দ্বি পাৰমাণৱিক মৌল,
কেলে কৈছো ডি পাৰমাণৱিক মৌল বুলি কাৰণ তোমাৰ ইয়াত কাৰণ কিয় গলো বাৰু কাৰণ ইয়াত ডি মানে কি দুটা গতিকে অক্সিজেন যেটো গ্যাস হেতু কি ডি পাৰমাণৱিক মৌল বুজি পালা এখিলেকে ক্লিয়াৰ আছে ওকে একদম ধুনিয়া ইয়াৰ পাছত চাবা যৌগ মানে কি বেলেগ বেলেগ পৰমাণু বা বেলেগ বেলেগ বুলি লিখি দিছো বেলেগ কি তোমাৰ মৌল মানে কি এক প্ৰকাৰ পৰমাণু বা অণু যিয়ে নহওক কিন্তু অণু কেতিয়া হ'ব যেতিয়া সেম হ'ব লাগিব গতিকে যেতিয়া বেলেগ মৌল থাকিব ধৰি লোৱা H2O অকল H2 কি হয় এটা মৌল হয় অক্সিজেনো কি হয় এটা মৌল হয় কিন্তু যা বেলেগ মৌল বা পৰমাণু একেলগে আছে নাই গতিকে এই ক্ষেত্ৰত কি হ'ব এটো কোৱা হয় যৌগ বা কম্পাউণ্ড বুলি NaCl ইয়াত চোৱা এটা আছে Na এটা আছে Cl দুটা ডিফাৰেন্ট হয় নাই সেম জানো দুটা নহয় গতিকে এটো কি এটা কম্পাউণ্ড বা যৌগ সো এইখিনিলৈকে ক্লিয়াৰ হৈছে আই হোপ তোমালোকে বুজি পালা ঠিক আছে আকৌ এবাৰ ৰিকেপ কৰি দিছো প্ৰথম কথা পৰমাণু মানে কি এটা পদাৰ্থ আছে সেই পদাৰ্থ গঠনৰ একেবাৰে সৰু বা ক্ষুদ্ৰতম বুলি কৈছো কিন্তু পৰমাণুতকৈ সৰু কিবা আছে কি আছে পৰমাণুটো কিছুমান সৰু বস্তু দি গঠিত আছে বুজি পালা কিন্তু মেইনলি ওভাৰঅল যদি আমি ক'ব যাওঁ পদাৰ্থ গঠনৰ যেটো প্ৰাথমিক গোট হেতু কোৱা হয় পৰমাণু বুলি ক্লিয়াৰ এতিয়া যেতিয়া পৰমাণু এটাতকৈ বেছি পৰমাণু যেতিয়া থাকে হেতু কোৱা হয় অণু বুলি আৰু পৰমাণু যেতিয়া এক ধৰণৰ থাকিব এটাই থাকক বা এটাতকৈ বেছিয়ে থাকক কথা নাই এক ধৰণৰ হলেই হল হেতু কোৱা হ'ব তোমাৰ কি বুলি মৌল বুলি হল আৰু পৰমাণু যেতিয়া বেলেগ থাকিব বেলেগ যেতিয়া এটাতকৈ বেছি থাকিব মানে বেলেগ হৈ থাকিব হেতু কোৱা হ'ব তোমাৰ কি বুলি কোৱা হয় যৌগ বুলি কোৱা হয় হল এটা কথা হল এতিয়া উদাহৰণ এটা দিছো হাইড্ৰোজেন অকল হাইড্ৰোজেন বুলি ক'লে এটো এটা পৰমাণু H2 বুলি ক'লে এটো এটা অণু কাৰণ এটাতকৈ বেছি আছে ঠিক তেনেকে H2O বুলি ক'লে এটো এটা অণু কিয় অণু কাৰণ ইয়াত এটাতকৈ বেছি আছে বেলেগ আছে H2O এটো ৰবা আকৌ লিখিলে তোমালোক কনফিউজ হৈ যাব পা এই গুটেখিনি গুছি গল ৰবা আকৌ লিখি দিছো হাইড্ৰোজেন অকল বুলি কৈছো কলে আছে একেবাৰে সৰু গতিকে পৰমাণু দুটা হাইড্ৰোজেন একেলগে আছে যেটো এটাতকৈ বেছি আছে গতিকে এটো এটা অণু লগতে ই এটা মৌল কিয় মৌল কাৰণ ইয়াত এক ধৰণৰ আছে হাইড্ৰোজেনে আছে দুইটা বেলেগ নাই এটো এটা মৌল অকল হাইড্ৰোজেন বুলি কওঁতে এটো পৰমাণুটো হৈছে লগতে ইয়াকো তুমি এটা মৌল বুলি ক'ব পাৰা হল যেনিবা এটো হাইড্ৰোজেন এটো যেনিবা এটো মৌল এটো যেনিবা পৰমাণু ফৰ্মত আছে আৰু এটো যেনিবা অণু ফৰ্মত আছে ওকে এটো এটমিক ফৰ্মত আছে এটো মলিকুলাৰ ফৰ্মত আছে পৰমাণু ইংলিছত কোৱা হয় এটম বুলি অণু কোৱা হয় ইংলিছত মলিকিউলছ বুলি আখৰ কিটা বেয়া হৈছে অলপ কি বুলি ক'লো আকৌ মনত ৰখা এটো কোলা পেনে লিখিছো ৰবা এটমছ বুলি কোৱা হয় তেৰিকা আই এম সো সৰি কাৰণ কিবা কাৰণত পেনটোৱে কিবা কাম কৰা নাই নে কি হৈছে জানো মানে কাম কৰিছে মোৰ লিখা একচুয়ালি ভুল হৈছে ওকে পৰমাণু কি বুলি কোৱা হয় এটমছ বুলি অণুক কি বুলি কোৱা হয় মলিকিউলছ বুলি এটো ইউ মলিকিউলছ মৌলক কি বুলি কোৱা হয় এলিমেন্ট বুলি শুনি যায় চাগে আৰু যৌগক কোৱা হয় ইংলিছত কম্পাউণ্ড বুলি হেলেকে ঠিক আছে ওকে আকৌ আহো এক্সাম্পললে যে H বুলি যেতিয়া কৈছো হেতু এটা হৈছে পৰমাণু লগতে এটো এটা মৌল H2 বুলি যেতিয়া কৈছো হেতু কোৱা হয় অণু লগতে এটো এটা মৌল ক্লিয়াৰ তাৰপিছত চোৱা H2O বুলি যদি কৈ দিও এটো এটা কি অণু দাদা এটো এটা অণু অবিয়াসলি হয় কাৰণ চোৱা ইয়াত এটাতকৈ বেছি আছে না অণু শৰ্তটো কি যে এটাতকৈ বেছি হ'ব লাগিব গতিকে এটো এটা অণু এটা চাবা যদিহে H2O আছে ইয়াত যেহেতু বেলেগ আছে বেলেগ পৰমাণু আছে অণু হয় কিন্তু ইয়াত বেলেগ আছে হাইড্ৰোজেন দুটা আছে অক্সিজেন এটা আছে গতিকে হাইড্ৰোজেন আৰু অক্সিজেন একে পৰমাণু নহয় বেলেগ গতিকে এটো এটা মৌল নহয় এটো এটা কি যৌগ আই হোপ তোমালোকক ক্লিয়াৰ হ'ল ওকে ডেফিনেশন খিনি ইয়াত আকৌ এবাৰ চাই ল'ব বা পৰমাণু মানে কি যে সকলো পদাৰ্থৰ গঠনৰ প্ৰাথমিক গোট যেনে অক্সিজেন হাইড্ৰোজেন সোডিয়াম নাইট্ৰোজেন অণু মানে কি কৈছে যে অণু হল ৰাসায়নিকভাৱে যোজিত দুই বা ততোধিক পৰমাণুৰ একোটা গোট দুই বা ততোধিক মানে এটাতকৈ বেছি আৰু যেনে এটাতকৈ বেছি হ'লে হয় দুই হ'ব লাগিব নহলে দুইতকৈ বেছি হ'ব লাগিব গতিকে অক্সিজেন গেছ মানে পানীৰ সংকেত তাৰপিছত NaCl এটো তাৰপিছত দিছে কি মৌল যে 118টা আছে মৌল প্ৰেজেন্ট বৰ্তমান মানে প্ৰথমতে তাতকৈ কম আছিল তাৰপিছত আৱিষ্কাৰ হৈ আহি এতিয়া 118টা আছে কেৱল এক ধৰণৰ পৰমাণুৰে গঠিত বিশুদ্ধ পদাৰ্থ এক্সাম্পল হিলিয়াম অক্সিজেন
এটোত এটাই আছে কিন্তু এক ধৰণৰ আছে কাৰণে এটো এটা তোমাৰ মৌল এটো দুটা আছে কিন্তু যেহেতু এক ধৰণৰ আছে দুইটা অক্সিজেন হেতু কাৰণে এটো এটা মৌল বুজি পালা যেতিয়া এক ধৰণৰ দেখিবা তেতিয়া একদম চকুমুদি কৈ দিব পাৰা ক্লিয়াৰ তাৰপিছত যৌগ বা কম্পাউণ্ডছ দুই বা ততোধিক মৌলে ৰাসায়নিকভাৱে এক নিৰ্দিষ্ট অনুপাতত মিলিত হৈ যৌগ গঠন কৰে মিন্স ইয়াত ডিফাৰেণ্ট এটম থাকে বা পৰমাণু থাকে পানীৰ যেটো সংকেত H2O এটো এটা কি যৌগ কিয় কাৰণ ইয়াত দুটা বেলেগ বেলেগ এলিমেন্ট বা মৌল আছে আই হোপ তোমালোকে ইয়ালৈকে কি কলো বুজি পালা ক্লিয়াৰ সো আজিলৈ ভিডিওটো ইমানেই আজি যিমানখিনি ডিসকাস কৰিলো এবাৰ ঘৰত আকৌ এবাৰ চাই লবা আৰু এইখিনি তোমালোকে ক্লাস 9 ৰ বুকত পাই যাবা ক্লাস 9 ৰ বুকত আছিলে তাকে মই কুইকলি ৰিভাইজ কৰিলো যাতে তোমালোকে পিছৰখিনি বুজি পোৱা ইয়াৰ পিছত আমি আৰু এটা ভিডিওত লাষ্ট এটা ভিডিওত আমি ডিসকাস কৰিম মানে এবিলাক তুমি ক'ব বা পুনৰালোচনা হৈ আছে যেনেকৈ মেথছত থাকে পুনৰালোচনা ইয়াতো আমি ৰিভাইজ কৰি আছো ইয়াৰ পিছত তোমালোকে ডিসকাস কৰিম আৰু এটা বস্তু সেইটো হৈছে ভ্যালেন্সি বা যোজ্যতা শুনিছা চাগে যোজ্যতা বিষয়ে 10ত ইম্পৰ্টেন্ট আছে গতিকে এটো বহুত ইম্পৰ্টেন্ট পঢ়িবই লাগিব তাৰ পিছত তোমালোকৰ একেটাও ইম্পৰ্টেন্ট মানে ডাইৰেক্টলি নাই কিন্তু এটো যেনিবা ডাইৰেক্টলি পাই যাবা এটা লেসনত ডাইৰেক্টলি আছে যোজ্যতা বিষয়ে পঢ়িম আৰু লগতে তোমালোকে আয়নৰ বিষয়ে পঢ়িম ক্লিয়াৰ সো আই হোপ তোমালোকে ভিডিওটো বুজি পালা যদিহে বুজি পাইছা তেন্তে কমেন্ট কৰি জনাবা আৰু যদিহে বুজি পালা তেন্তে লগতে লাইক কৰিবলৈ নাপাহৰিবা লগৰখিনিৰ সৈতে শ্বেয়াৰ কৰিবা ক্লিয়াৰ আৰু আমাৰ সাধনা সিৰিজল এনেকে লাষ্টলৈকে থাকিবা মানে সকলো আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যদিহে কোনোবা নতুন আহিছে তেন্তে সাবস্ক্ৰাইব কৰি দিবা আৰু পাৰ্ট 1 যদি চোৱা নাই চাই লবা ওকে সো আজিলৈ ভিডিওটো ইমানে টিল দেন ষ্টে পজিটিভ কিপ গ্ৰোইং বাই বাই